বন ধ্বংস এটা বিৰাট ডাঙৰ সমস্যা। আজি 4-5 দিন আগত অসমত এক ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহে আৱৰি ধৰিছিল আৰু এই গ্ৰীষ্ম প্ৰবাহৰ ফলত বিভিন্ন ঠাইত বহু মানুহ বিভিন্ন ৰোগত আৰু গ্ৰীষ্ম প্ৰবাহৰ বাবে ষ্ট্ৰোক পৰ্যন্ত হৈ মৃত্যুৰ মুখতো পৰিছে। গতিকে এই গ্ৰীষ্ম প্ৰবাহ যি উত্তৰ পূৰ্বাঞ্চলৰ যি নৈসৰ্গিক পৰিৱেশ, যি প্ৰাকৃতিক পৰিৱেশ, এই পৰিৱেশত কোনো কালে নোহোৱা এনেকুৱা ধৰণৰ ঘটনা অসমত পোনপ্ৰথমবাৰৰ বাবে হৈছে আৰু বিশেষত গুৱাহাটী মহানগৰীত অতিপাত গ্ৰীষ্ম প্ৰবাহে জনজীৱনক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই গ্ৰীষ্ম প্ৰবাহ হোৱাৰ কাৰণ কি বা ইমান অতি বেছি গৰম যে পৰিলে, এই অতি বেছি গৰম পৰাৰ নিশ্চয়কৈ গুৰুত্বপূৰ্ণ কাৰণ আছে। গ্লোবেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদন মতে এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে, যিটো সেউজ ন্যায়াধিকৰণ যি অনুষ্ঠান আছে তেওঁলোকে গোচৰ ৰুজু কৰিছে যে ৰাজ্যত প্ৰায় 3.23 লাখ হেক্টৰ বনভূমি ধ্বংস হৈছে। ৰাজ্যত প্ৰায় 3.23 লাখ হেক্টৰ বনভূমি ধ্বংস হৈছে। 2000 চনৰ পৰা 2024 চনৰ মাৰ্চ মাহলৈ হোৱা বন ধ্বংস সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ওলাইছিলে। সেউজ ন্যায়াধিকৰণে তাৰ বিৰুদ্ধে এক গোচৰ তৰিছে। 2000 চনৰ পৰা 2023 চনলৈ 23,30,000 হেক্টৰ ভূমি বন ধ্বংস কৰা হৈছে আৰু গ্লোবেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদন মতে 23.30 লাখ হেক্টৰ বনাঞ্চলৰ প্ৰায় 60% বনভূমি উত্তৰ পূৰ্বাঞ্চলৰ। অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে ইমান লক্ষ হেক্টৰ ভূমিৰ ভিতৰত 60% কেৱল উত্তৰ পূৰ্বাঞ্চলৰে বনভূমি ধ্বংস কৰা হৈছে। কিন্তু যদি আমি এই কথাখিনিক চাবলৈ যাওঁ, তাৰ আগতে যদি আমি ঘূৰি যাওঁ 2023 চনৰ 9 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰলৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চৰকাৰৰ নেতৃত্বত অসমৰ বন বিভাগৰ নেতৃত্বত এক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু সেয়া আছিলে অমৃত বৃক্ষ আন্দোলন। আৰু এই অমৃত বৃক্ষ আন্দোলনত তেওঁলোকে একেলগে একেদিনাই 1 কোটি গছপুলি তেওঁলোকে গোটেই অসমত তেওঁলোকে লগোৱাৰ ব্যৱস্থা কৰিছিল, গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছিল। আৰু এই গছপুলিসমূহ একেটা সময়তে অসমৰ বিভিন্ন প্ৰান্তত ৰোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাসমূহৰ কাৰণে প্ৰায় 70 লাখ অসমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা শিক্ষকৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত কাম কৰা চৰকাৰী চাকৰিয়াল পৰ্যন্ত, আত্মসহায়ক গোট, মহিলা সমিতি আৰু বিজেপি দলৰ বিভিন্ন গোটক এই কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইমানখিনি টকা খৰচ কৰাৰ পিছতো শ কোটি টকা খৰচ কৰি এই যে অমৃত বৃক্ষ আন্দোলন কৰিলে, কিন্তু তাৰ ফলত এই গছসমূহ বৰ্তমান কি অৱস্থাত আছে? আজি যে গুৱাহাটীত 40 ডিগ্ৰী টেম্পাৰেচাৰ বাঢ়ি গৈছে, তাৰ কাৰণ কি? যদি অমৃত বৃক্ষ আন্দোলন ইমানেই সফল এক আন্দোলন আছিল, তেনেহ'লে আজি অসমত এনেধৰণে উত্তাপ বৃদ্ধিৰ কাৰণ কি? আজি গুৱাহাটী মহানগৰত ইখনৰ পিছত সিখনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে। এটাৰ পিছত আনটো ৰাষ্ট্ৰীয় ঘাইপথ যি বহল কৰা যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰিবলৈ যাওঁতে, সম্প্ৰসাৰণ কৰিবলৈ যাওঁতে হেজাৰ জোপা গছ কাটি পেলোৱা হৈছে। কিন্তু যদি আপোনালোকে পৃথিৱীৰ অন্য প্ৰান্তলৈ চায়, তেতিয়াহ'লে দেখিবলৈ পাব যে ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়াই সম্প্ৰসাৰণ কৰে,
তেতিয়া যিসমূহ গছ কাটিবলগীয়া থাকে তাৰ বিপৰীতে এজোপা গছৰ ঠাইত 100 জোপা গছ ৰোৱাৰ এক নিয়ম আছে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰতো যিমান গছ কটা হৈছিলে তাৰ বিপৰীতে কিন্তু সিমান গছ ৰোৱা হোৱা নাই। আৰু যিখিনি গছ ৰুইছিলে এই গছখিনিৰ কোনো ধৰণৰ ৰক্ষণাবেক্ষণৰ কোনো ব্যৱস্থা নাই, যাৰ ফলত গৰুৱে ছাগলীয়ে খায় বা বিভিন্ন কাৰণত তাত দিয়া খোৱাৰসমূহ ভাঙি গৈ বা গছপুলিসমূহৰ কোনো ধৰণৰ যত্ন নোলোৱাৰ ফলত গছপুলিসমূহ বেয়া ধৰণে মৃত্যুৰ মুখত পৰিছে। এতিয়া কথা হ'ল যে অতিপাত গ্ৰীষ্মৰ বতৰত যোৱা বছৰ ছেপ্টেম্বৰ মাহত অতিপাত গৰম আছিলে, ৰ'দ আছিলে, আৰু এই গৰম আৰু ৰ'দত সেনেকুৱা সময়ত নিশ্চয়কৈ গছপুলি ৰোপণ নকৰে। এয়া আছিলে চৰকাৰৰ একৰকম ভেকু ভাওনা, কাৰণ ইয়াত বহুতো টকা পইচাৰ কথা জড়িত হৈ আছিলে। আজি আমাৰ মহিলাসকলক 300 টকাকৈ গছপুলি ৰোৱাৰ নামত তেওঁলোকে দিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু গছপুলিটো ডাঙৰ হোৱাৰ পিছতো তেওঁলোকক পুৰস্কৃত কৰাৰ এক লোভনীয় প্ৰস্তাৱ চৰকাৰে আগবঢ়াইছে। কিন্তু সময়ত গৈ আমি দেখিবলৈ পালোঁ যে গছপুলিসমূহ কেৱল গছপুলি নহয়, সেইবিলাক একোটা গছৰ ঠাল ঠেঙুলিহে। গতিকে আজি যি ভয়ংকৰ তথ্য যি গ্ল'বেল ফৰেষ্ট ৱাচে যি প্ৰতিবেদন যি প্ৰস্তুত কৰি ৰাইজৰ মাজলৈ ওলোৱাই দিছে, সেই প্ৰতিবেদনে এটা কথাই স্পষ্ট কৰিছে যে অসমত যি অমৃত বৃক্ষ আন্দোলন ই আচলতে এক চমক সৃষ্টিহে। নিৰ্বাচনৰ ঠিক আগে আগে ৰাইজৰ মাজত চমক সৃষ্টিৰ কাৰণে কিছুমান ভেকু ভাওনা কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি এখন নাটক ৰচনা কৰিলে, সেই নাটকেই প্ৰমাণ কৰিলে যে আজি গুৱাহাটী তথা অসমত জলবায়ু অত্যন্ত বেয়া অৱস্থালৈ গতি কৰিলে। আজি অসমত 40 ডিগ্ৰী টেম্পাৰেচাৰ আগতে কেতিয়াও হোৱা নাই। 40 ডিগ্ৰীৰ ওপৰলৈ গুচি গৈছে, যিটো নেকি মানৱ শৰীৰৰ কাৰণে অত্যন্ত ক্ষতিকাৰক। আৰু যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে দেখিব 2000 চনৰ পৰা 2023 চনলৈ 23,30,000 হেক্টৰ বনভূমি ধ্বংস কৰা হৈছে। আৰু গ্ল'বেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদন মতে 23,30,000 হেক্টৰ বনাঞ্চলৰ 60% বনভূমিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অসম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰামকে ধৰি 5খন ৰাজ্যই এই ধৰণৰ বন ধ্বংসৰ কাৰ্যত তেওঁলোক লিপ্ত হৈছে। 5খন ৰাজ্যৰ ভিতৰত অসমতে সৰ্বাধিক বন ধ্বংস হৈছে। 24,000 হেক্টৰ ভূমি অসমতে কেৱল বন ধ্বংস হৈছে। প্ৰতি হেক্টৰ ভূমিত 3.95 বিঘা, ক'বলৈ গ'লে 4 বিঘা। আৰু দ্বিতীয় স্থানত আছে মিজোৰাম, 3.12 লাখ হেক্টৰ ভূমি তেওঁলোকে বন ধ্বংস কৰিছে। অৰুণাচলত 2.62 লাখ, নাগালেণ্ডত 2.59 লাখ আৰু মণিপুৰত 2.40 লাখ। লগতে ন্যায়াধিকৰণে এই কথা উল্লেখ কৰিছে যে 2015 চনৰ পৰা 2020 চনলৈ দেশত বছৰি 6.68 লাখ হেক্টৰ বনভূমি ধ্বংস কৰা হৈছে, আৰু যি সমগ্ৰ বিশ্বৰ ভিতৰতে ই দ্বিতীয় স্থানত আছে। আকৌ এবাৰ মই কৈ দিছোঁ যে সমগ্ৰ বিশ্বৰ ভিতৰতে এই বনভূমিৰ ধ্বংসযজ্ঞত ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে, আৰু উত্তৰ পূৰ্বাঞ্চলো ইয়াত অন্তৰ্ভুক্ত হৈ আছে। গতিকে আমি এটা কথাই জানিব বিচাৰিছোঁ, অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক সুধিবলৈ বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়, যদি এনেধৰণে বন ধ্বংসৰ যজ্ঞ চলি থাকে তেনেহ'লে এই পৃথিৱীখন, এই অসমখন, এই উত্তৰ পূৰ্বাঞ্চলখন জীয়াই থাকিবনে? এই ভাৰতবৰ্ষখন জীয়াই থাকিবনে? গছ অবিহনে মানুহৰ জীয়াই থকাৰ সম্ভাৱনা আছেনে বাৰু? যদি প্ৰতি ঘৰ মানুহকে গছপুলি এটি ৰোৱাৰ ব্যৱস্থা কৰিলেহেঁতেন, যদি ঘৰে ঘৰে গছপুলি দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন, আজি যদি আমাৰ মহিলাসকলক কেৱল প্ৰলোভনৰ ৰাজনীতি নকৰি তেওঁলোকক ঘৰৰ পৰা প্ৰলোভন দি উলিয়াই আনি অমৃত বৃক্ষ ৰোপণৰ নামত কেৱল একমাত্ৰ চমক সৃষ্টি কৰি এই কাৰ্যফেৰা নকৰাহেঁতেন, আজি প্ৰত্যেক ঘৰতে এতিয়ালৈকে ছেপ্টেম্বৰ মাহৰ পৰা ছেপ্টেম্বৰ মাহ পাবলৈ হ'ল, আৰু 2 মাহ পিছত
বা 3 মাহ পিছত সেপ্টেম্বৰ হ'ব, মানে 9 মাহ হৈছে। 9 মাহত নিশ্চয়কৈ কিছু সংখ্যক গছ পুলি ডাঙৰ হৈ উঠিলেহেঁতেন। আৰু আটাইতকৈ দুখ লগা কথা, যিবিলাক গছ পুলি তেওঁলোকে ৰোৱা বুলি কৈছে ইতিমধ্যে, কোটি কোটি শ শ কোটি টকা খৰচ কৰি ৰাজকোষৰ ধন অপচয় কৰি তেওঁলোকে যি গছ পুলি ৰোৱাৰ কথা কৈছে, এই গছ পুলিসমূহ বৰ্তমান কিন্তু জীয়াই থকা নাই। আৰু এয়া আমি কোৱা কথা নহয়, এয়া সংবাদ মাধ্যমৰ যোগে, ইলেক্ট্ৰনিক মাধ্যমৰ যোগে প্ৰচাৰিত বাতৰিত আমি দেখিবলৈ পাইছোঁ। প্ৰতিখন দুখ লগা ছবি, য'ত য'ত গছ পুলি ৰোপণ কৰা হৈছে, সেই ঠাইসমূহত এই ধৰণে গছ পুলিসমূহ কিন্তু ধ্বংস হৈ গৈছে। গতিকে ই এটা সাংঘাতিক ভয়ানক এটা কথা। গতিকে আমি বিচাৰিছোঁ যে গছ পুলি যদি ৰোপণ কৰিছে, তেনেহ'লে চৰকাৰে তাক সম্পূৰ্ণ স্পষ্টৰূপে জনাওক যে কোন কোন অঞ্চলত ৰোৱা গছপুলিসমূহ বৰ্তমান জীয়াই আছে আৰু কিমান গছপুলি তেওঁলোকে জীয়াই ৰাখিব পাৰিছে আৰু কিমান সংখ্যক গছপুলি ইতিমধ্যে মৃত্যু মুখত পৰিছে। যদি আমি খবৰ ল'বলৈ যাওঁ, তেনেহ'লে কিজানি অধিক সংখ্যক গছপুলিয়ে মৃত্যুৰ মুখত পৰিছে। যদি 1 কোটি গছপুলি ৰোপণ কৰা হৈছে, কমেও তাৰ মানে 80-70 লাখ গছপুলি মৃত্যুৰ মুখত ইতিমধ্যে পৰিছে। সেইখিনি বাকীখিনি যিখিনি জীয়াই আছে, সেইখিনিৰ যত্ন কোনোবাই লৈছে নে নাই তাকো কিন্তু নিশ্চিত নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এটা নিৰ্দেশ দিছিলে যে গছপুলি ৰোপণৰ যি ফটো, সেই ফটো আপোনালোকে ডিলিট নকৰিব, সেই ফটো আপোনালোকে আমালৈ পঠিয়াওক। কেৱল এয়া ফটো আৰু টকা পইচাৰ ৰাজনীতি নেকি বাৰু? আজি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে গ্ৰীষ্ম প্ৰবাহে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে, সেই গ্ৰীষ্ম প্ৰবাহে মানুহক যি ধৰণে ক্ষতিগ্ৰস্ত কৰিছে, গতিকে অনাগত দিনত যদি অসমত গছপুলি এনেদৰে ধ্বংস হয়, যদি বন ধ্বংস হয়, তেনেহ'লে কিন্তু মানুহ জীয়াই থকাৰ পৰিৱেশ নাথাকিব। গতিকে এইখিনি আছিল আজি বিষয়বস্তু। আমাৰ লগত উপস্থিত হৈছেহি আমাৰ মুখপাত্ৰ পুনম গগৈ ডাঙৰীয়ানী। মই পুনম গগৈ ডাঙৰীয়ানীক তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলোকে। আমি এটা কথা ভাবি চোৱা উচিত যে আজিৰ দিনত গোলকীয় উষ্ণতা যিটো আমাৰ বিশ্বৰে কাৰণে এটা ডাঙৰ ভাবুকি হিচাপে থিয় দিছেহি, এই ক্ষেত্ৰত অসমৰ কৰণীয় কি আছে আৰু অসমে কি কৰিছে? আমি দেখিবলৈ পাইছোঁ যে অসমৰ বনাঞ্চল 36% মানে 36% আছিলে এটা সময়ত, যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ শাসনভাৰ লৈছিলে। এইটো এতিয়া হ্ৰাস পাই 34%লৈকে পাইছেহি। আৰু যিমান আমাৰ বনাঞ্চল আছে ভাৰতৰ ভিতৰতে, গোটেই বিশ্বৰ ভিতৰতে নৰ্থ ইষ্টৰ ভিতৰত এটা নৰ্থ ইষ্ট আমাৰ বায়'ডাইভাৰ্চিটি হটস্পট হয়। ইয়াত আমি অকল বনাঞ্চলকে ক্ষতি কৰা আমি কথাটো ভাবিলে নহ'ব। ইয়াত জড়িত প্ৰত্যেকটো স্পিচিছ, প্ৰত্যেকটো বন্যপ্ৰাণী ইয়াৰ লগত জড়িত হৈ থাকে। আৰু তেওঁলোকৰ যেতিয়া থাকিবৰ কাৰণে ঠাই নাইকিয়া হয়, প্ৰত্যেকটো বন্যপ্ৰাণী আমি হেৰুৱাবলগীয়া হয়, লুপ্তপ্ৰায় হৈ যাবলগীয়া হয়। এইটো এটা ডাঙৰ আমাৰ চিন্তনীয় বিষয় হয় যে আমাৰ বনাঞ্চল হ্ৰাস পাই আছে, প্ৰত্যেক দিনাই ইমান বেছি আমাৰ ডিফৰেষ্টেশ্যন হৈছে। ডিফৰেষ্টেশ্যনৰ কাৰণে এটা চেণ্টাৰৰ কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ডো আছে। এই চেণ্টাৰে এই ফাণ্ডটোত যিমান আমাৰ ডিফৰেষ্টেশ্যন হয় তাৰ সলনি আমি কম্পেনচেটৰী বেলেগ কিবা বনাঞ্চল বনাবৰ কাৰণে এই ফাণ্ডটো প্ৰভাইড কৰে। এতিয়া ইয়াৰ আমাৰ তথ্যটো লাগে। মুখ্যমন্ত্ৰী বা ডাঙৰীয়া আমাৰ দাঙি ধৰক, যিমান আমাৰ বনাঞ্চল আমাৰ নষ্ট হৈছে, আমাৰ লুপ্ত হৈছে, ইয়াৰ সলনি আমাৰ কি কৰণীয় আমাৰ কৰিছে আৰু ইয়াৰ এভিডেন্স আমাক দাঙি ধৰিব লাগিব। কাৰণ কি অসমৰ যি বনাঞ্চল আমাৰ দেশৰ কাৰণে, আমাৰ গোটেই ভাৰতৰ বিশ্বৰ কাৰণে আৰু ইয়াতে থকা আমাৰ অসমবাসীৰ কাৰণে বহুত প্ৰয়োজনীয়। আমাৰ বনাঞ্চলবিলাকে আমাৰ বতাহ, বায়ু আমাক শুধৰণি কৰে। আমাৰ যিমান বনাঞ্চলত বন্যপ্ৰাণী আছে তেওঁলোকক মানে সংৰক্ষণ দিয়ে। এই বন্যপ্ৰাণী, এই বনাঞ্চল থাকিলেহে আমাৰ ইয়াত টুৰিজম আহিব। ইটোৰ পিছত সিটো লগ্ন হৈ আছে। আমাৰ অৰ্থনীতি, আমাৰ সামাজিক ব্যৱস্থা গোটেইখিনি ইয়াতে সংলগ্ন হৈ আছে। আৰু ইয়াতে আমি আজিৰ দিনত সৰব হৈ উঠিব লাগিব যে এই কাণ্ড কিয় হৈছে, আৰু আমাক যুক্তি সহকাৰে আমাক তথ্য দাঙি ধৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই, বিজেপি চৰকাৰে, যে এই কাৰণবিলাক আমাৰ আগত দাঙি ধৰক, লগতে তথ্য আমাক প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ আম আদমি পাৰ্টিৰ ফালৰ পৰা। ধন্যবাদ। অতি দুৰ্ভাগ্যজনক মন্তব্য আচলতে। এগৰাকী ভাৰতৰ এখন গণতান্ত্ৰিক দেশৰ
প্ৰধানমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ কথা অত্যন্ত দুৰ্ভাগ্যজনক কথা, আৰু আমি আচলতে লাজ পাইছোঁ, লজ্জিত হৈছোঁ। গোটেই বিশ্ববাসীৰ ওচৰত আমি লজ্জিত হৈছোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি কয় যে মহামানৱ মহাত্মা গান্ধীৰ নামৰ সন্মুখত মহামানৱ শব্দটো লাগি গৈছে, এই কথাটোৱে কি প্ৰমাণ কৰে? আৰু এটা কথা ঠিক, মহাত্মা গান্ধী বুলি ক'বলৈ যাওঁতে আমি প্ৰমাণ দিবলৈ কোনো ধৰণৰ কোনো কাৰণেই নাই। আজি গোটেই বিশ্বই মহাত্মা গান্ধীৰ যি আদৰ্শ, সেই আদৰ্শক অনুকৰণ কৰে। আৰু এইখন ভাৰতবৰ্ষতে নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো মহাত্মা গান্ধীৰ নেতৃত্বত 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল বুলি তেখেতে জ্ঞাত। তাৰ পিছতো কেৱল ৰাজনীতিৰ স্বাৰ্থত, এক কুটিল ৰাজনীতিৰ স্বাৰ্থত তেওঁলোকে মহাত্মা গান্ধীক এই ধৰণে অপমান কৰাটো আচলতে আমি বিশ্ববাসীৰ সন্মুখত লজ্জিত হৈছোঁ। মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতৰ পৰা আফ্ৰিকালৈকে, আমেৰিকালৈকে বা অন্যান্য পৃথিৱীৰ বৃহৎ দেশসমূহলৈকে যি এক আদৰ্শৰ ধাৰা বোৱাই নি তেওঁ যি ভাৰতক বিশ্বৰ সন্মুখত এক শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত কৰিছিল, আজি সেই মহামানৱ মহাত্মা গান্ধীক আব্ৰাহাম লিংকনৰ পৰা আৰম্ভ কৰি নেলছন মেণ্ডেলাৰ পৰা পল ৰবছনৰ পৰা আৰম্ভ কৰি বিশ্বৰ যিমান ডাঙৰ আইনষ্টাইনলৈকে সকলো লোকে মহাত্মা গান্ধীৰ আদৰ্শক শিৰণত কৰি সদায় প্ৰণাম জনাই আহিছে। সেইগৰাকী মহামানৱ মহাত্মা গান্ধীৰ বিষয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ধৰণৰ মন্তব্য কৰাটো আচলতে তেওঁ অত্যন্ত খুব লাজ লগা এটা মন্তব্য কৰিছে, আৰু তাৰ কাৰণে তেওঁ আচলতে নিজে এই কথাটোত এপলজি কৰিব লাগে। কাৰণ তেওঁ এটা অত্যন্ত ভুল কথা কৈছে, যিটো ভুল কথাই আজি ভাৰতবৰ্ষক কিন্তু অন্যান্য দেশসমূহৰ সন্মুখত কিন্তু লজ্জিত কৰিছে। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এটাই আহ্বান জনাইছোঁ, তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, আৰু আজি ভাৰতৰ এগৰাকী মহামানৱক তেওঁ নিজে এগৰাকী প্ৰধানমন্ত্ৰী হৈ এনেধৰণে এখন চিনেমাৰ যোগে সেই মহাত্মা গান্ধীক চিনি পোৱা কথাটো তেওঁৰ জ্ঞানৰ যি অভাৱ, এই অভাৱকে কিন্তু পৰিলক্ষিত কৰিছে। তেখেতৰ জ্ঞানৰ অভাৱ আছে, আৰু তেখেতে চাগে নেজানে যে মহামানৱ মহাত্মা গান্ধীয়ে যে আফ্ৰিকাত গৈ বগা আৰু কলাৰ যি বৰ্ণৰ আন্দোলন কৰিছিল, আৰু সেই বৰ্ণ আন্দোলনে যে আফ্ৰিকাক স্বাধীনতা দিবলৈ সক্ষম হৈছিল, কলা বগাৰ আন্দোলনে। গতিকে এই আন্দোলনৰ বিষয়ে তেখেতৰ জ্ঞাত নহয় চাগে। আমেৰিকাত গৈ শ্বেতাংগ কৃষ্ণাংগসকলৰ কাৰণে তেওঁ আন্দোলন কৰিছিল, এইবিলাকৰ বিষয়ে তেওঁ জ্ঞাত নহয়। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমি দেখিছোঁ যে তেখেতৰ অত্যন্ত জ্ঞানৰ অভাৱ আছে, আৰু মহাত্মা গান্ধীৰ বিষয়ে তেখেতৰ আৰু যথেষ্ট অধ্যয়ন কৰিবলগীয়া স্থল আছে। চাওক, প্ৰথম কথাই ক'ম যে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত এতিয়াও বিশ্বাস আছে। আজি আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সন্মানীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আজি জেলত তেওঁলোক নিক্ষেপ কৰিছে, জেললৈ। তাৰ আগতে 3গৰাকীকৈ আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতাক, সত্যেন্দ্ৰ জৈন ডাঙৰীয়া, সঞ্জয় সিং ডাঙৰীয়া, মনীষ সিসোদিয়া ডাঙৰীয়া, এই আটাইকেইগৰাকী জেললৈ প্ৰক্ষেপ কৰিছিলে। আৰু এতিয়াও বৰ্তমান সঞ্জয় সিং ডাঙৰীয়া বাহিৰত আছে, আৰু বাকী 2গৰাকী এতিয়াও জেইলতে আছে, আৰু বৰ্তমান জামিনত ওলাই আহিছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া। কিন্তু আপোনালোকে দেখিব যে বিজেপিৰ যিবিলাক তেওঁলোকৰ ডাঙৰ নেতা আছে, সেই নেতাবিলাকে হেজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছে, আৰু যিবিলাক কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছে তেওঁলোকে হেজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছে, তেওঁলোকে ভ্ৰষ্টাচাৰ কৰিছে, দুৰ্নীতি কৰিছে, আৰু সেই দুৰ্নীতি কৰা মানুহখিনিক তেওঁলোকে আনি নিজৰ দলত সোমোৱাই তাৰপিছত তেওঁলোকৰ দুখবোৰ নাইকিয়া কৰি পেলাইছে। আজি যদি চাই, আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিজেই সংবাদমেল পাতি নিজেই কৈছিলে যে এইগৰাকী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে জেললৈ নিক্ষেপ কৰিব, আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত
এখন সৰু হাতপুথি তেওঁলোকে প্ৰস্তুত কৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুৰ্নীতি কেলেংকাৰী ভ্ৰষ্টাচাৰক লৈ। কিন্তু আজি দেখিব যে সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী। তেনেকৈ তেওঁলোকৰ নেতৃত্বত আজি ইন্দ্ৰাণী হালদাৰ তহবিলদাৰ বুলি যিগৰাকী ভদ্ৰ মহিলা মৃত্যু হ'ল, সেই ভদ্ৰ মহিলাগৰাকীৰ লগত জড়িত যিমানখিনি ব্যক্তি আছিলে, তেওঁলোকৰ কিষাণ মৰ্চাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বিভিন্ন উইংছৰ যিবিলাক তেওঁলোকৰ নেতা কৰ্মী আছিলে, তেওঁলোকো এই চাকৰিৰ দালালি কামটোত তেওঁলোক নিয়োজিত হৈ আছিলে। আৰু এই সকল লোকক সময়ত তেওঁলোকে কি কৰিলে, যেতিয়া নাৰীগৰাকী মৃত্যু মুখত পৰিল তেতিয়া তেওঁলোকক নিজৰ মানুহ নহয় বুলি কৈ দিলে। গতিকে এওঁলোকে আজি বিজেপি দলটোৱে এটা সাংঘাতিক স্বৈৰাচাৰী, এটা ভ্ৰষ্টাচাৰী, এটা দুৰ্নীতিগ্ৰস্ত দল, যিটো দলে ভাৰতৰ গণতন্ত্ৰক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে, ভাৰতৰ সংবিধানক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আৰু আইন ব্যৱস্থাক তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই দিছে। আৰু তেওঁলোকে ভাবিছে যে আমি ক্ষমতাত যেতিয়ালৈকে আছো তেতিয়ালৈকে কিন্তু আমি আইন ব্যৱস্থাক নিজৰ মতে নিজৰ আঙুলিৰ ঠাৰত আমি উঠা বহা কৰাব পাৰিম, নচুৱাব পাৰিম। কিন্তু এইটো সম্ভৱ নহয়। এইবাৰ ৰাইজে তেওঁলোকক দেখুৱাই দিব যে তেওঁলোকৰ স্বৈৰাচাৰিতা, তেওঁলোকৰ ভ্ৰষ্টাচাৰিতা, আজি তেওঁলোকে যেনেকে 70,000 কোটি টকাৰ কেলেংকাৰী কৰা অজিত পাৱাৰক আনি তেওঁলোকৰ ৱাশ্বিং মেচিনত চফা কৰি আজি তেওঁলোকে নিজৰ লগত ৰাখিছে। শুভেন্দু ৰয়ৰ পৰা মুকুল ৰয়ৰ পৰা আৰম্ভ কৰি যিমানখিনি ডাঙৰ ডাঙৰ দুৰ্নীতিগ্ৰস্ত নেতা আছে সকলোকে আনি তেওঁলোকে নিজৰ দলত সোমোৱাই টকাৰ লোভত তেওঁলোকে টকাৰ ৰাজনীতি কৰিছে, দুৰ্নীতিৰ ৰাজনীতি কৰিছে। গতিকে এই ৰাজনীতি কিন্তু এইবাৰ অন্ত পৰিব। গতিকে এটা কথা আমি বুজি পাইছো যে ক্ষমতা হাতত পাই তেওঁলোক উদ্বাউল হৈ গৈছে। তেওঁলোকে নিজে পাহৰি গৈছে যে এখন গণতান্ত্ৰিক দেশত বহু কোটি মানুহ ইয়াত আছে আৰু সেই মানুহখিনিয়ে তেওঁলোকক চাই আছে, ন্যায় ব্যৱস্থাই তেওঁলোকক চাই আছে আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। এদিন হলেও ভাৰতে এই ক্ষেত্ৰত ন্যায় পাব। মুখ্যমন্ত্ৰীৰ নাম লৈ ধৰ্মঘট, চাকৰি দিয়াৰ নামত সৰ্বানন্দ সোণোৱালৰ নাম লৈ চাকৰিৰ নামত কিমান দূৰ হৈছে? চাওক, গৰু বেপাৰীৰ পৰা আৰম্ভ কৰি আজি গৰু বেপাৰীৰ পৰা চাকৰি বেপাৰীৰ পৰা আৰম্ভ কৰি সকলো মানুহে মুখ্যমন্ত্ৰীৰ কাষত থিয় হৈ ফটো উঠে আৰু সেই ফটোবিলাক ভাইৰেল হৈ যায়। ভাইৰেল হোৱাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাহেকৈ কৈ দিয়ে যে এইবিলাক মানুহটো আমাৰ লগত থাকে, আমাৰ লগত আহে আৰু ফটো এখন মোৰ কাষত উঠি দিলেতো মোৰ ক'বলগীয়া একো নাথাকে। তেওঁ ইমান চিম্পলকৈ কৈ দিয়ে। কিন্তু আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আম আদমি পাৰ্টিৰ ডাঙৰ ডাঙৰ লিডাৰবিলাকক কোনো ধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ তেওঁলোকে ইডিৰ দ্বাৰা তেওঁলোকে গ্ৰেপ্তাৰ কৰোৱাইছে। আজি তেওঁলোকৰ যদি সৎ সাহস আছে, তেওঁলোকে যদি সঁচাকৈয়ে ভাল ৰাজনীতি কৰিছে, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰত্যাহ্বান জনাইছো, তেওঁলোকে তেওঁলোকৰ সেই দুৰ্নীতিগ্ৰস্ত গৰু বেপাৰী চাকৰি বেপাৰীবিলাকক যে কাষত থিয় হৈ ফটো তোলে, সেই ফটো তোলা গৰু বেপাৰী ছাগলী বেপাৰী আৰু এই যিবিলাক দুৰ্নীতিগ্ৰস্ত মানুহ আছে সেই মানুহখিনিক তেওঁলোকে জেলৰ ভিতৰত প্ৰক্ষেপ কৰি পেলাই তেওঁলোকে তেওঁলোকৰ সৎ সাহস দেখুৱাই দিয়ক। তেওঁলোকে কয় যে চাকৰি বেপাৰ চলা নাই, কিন্তু চাকৰি বেপাৰ কিমান কোটি কোটি টকাৰ চাকৰিৰ লেনদেন হৈছে, যাৰ ফলত নেকি এগৰাকী মহিলা বিজেপিৰ এগৰাকী নেতৃস্থানীয় মহিলাই আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। গতিকে এইটোৱে প্ৰমাণ কৰিছে যে বিজেপি দলটো কি পৰ্যায়লৈকে গতি কৰিছে আৰু ক্ষমতাই তেওঁলোকক কেনেধৰণে অন্ধ কৰি পেলাইছে সেই কথাটো তেওঁলোকে নিজেই নিজকে প্ৰমাণ দিছে।